Hello everyone, আপোনালোক সকলোকে Learn and Craft with me channel লৈ স্বাগতম জনাইছো। এই ভিডিঅ'ত আমি আলোচনা কৰিব ওলাইছো ক্লাস 7 ৰ মেথছৰ চেপ্টাৰ নম্বৰ 9। ইয়াৰ নাম আছিল পৰিমেয় সংখ্যা। ইয়াৰে অনুসৰি 9.1 ৰ কোৱেশ্চন নম্বৰ 6 লৈকে আমি যোৱা ক্লাছত ডিসকাস কৰিছিলো। তো এই ভিডিঅ' আমি স্টাৰ্ট কৰিম কোৱেশ্চন নম্বৰ 7 ৰ পৰা। গতিকে বলা পলম নকৰি ভিডিঅ'টোলৈ আগবাঢ়ো। ইয়াতে কোৱেশ্চন নম্বৰ 7 ত দিছে তলৰ পৰিমেয় সংখ্যাবিলাকৰ মাজত থকা পাঁচটা পৰিমেয় সংখ্যা লিখা। মনত ৰাখিবা তলৰ প্ৰতিযোৰ পৰিমেয় সংখ্যাৰ মাজত বহুতবোৰ পৰিমেয় সংখ্যা আছে। এটা কি কৈছে তলত মানে দুটা সংখ্যা দিয়া আছে, ঠিক আছে? সেই মানে পৰিমেয় সংখ্যা দিয়া আছে, সেই সংখ্যাবিলাকৰ মাজত থকা আৰু পাঁচটা পৰিমেয় সংখ্যা উলিয়াব দিছে। হল এতিয়া চোৱা আমি কেনেকৈ কৰিম। এতিয়া চোৱা এ নম্বৰত দিছে -1 and 1। হল এতিয়া ইহত দুটাৰ মাজত আমি পাঁচটা পৰিমেয় সংখ্যা উলিয়াব লাগে। এতিয়া প্ৰথমতে আমি কি কৰিম জানানে? আমি জানো যে সকলো সংখ্যাৰ তলত কি হয় 1 এটা থাকে, ঠিক আছে? গতিকে আমি এনেকে 1 বুলি পাতি লম। -1 divided by 1 আকৌ 1 divided by 1 বুলি পাতি ললো। হল এতিয়া ইহতক আমি কি কৰিম জানানে? হৰবিলাক একে কৰিম। হল তোমালোকে এটা যিকোনো সংখ্যাৰে পূৰণ কৰিব পাৰা ইয়াৰ লগত, কিন্তু যিটো সংখ্যাৰে পূৰণ কৰিবা একে সংখ্যাৰে পূৰণ কৰিব লাগিব। এতিয়া ধৰা আমি 5ৰে পূৰণ কৰি দিওঁ, আটাইবিলাককে 5ৰে পূৰণ কৰি দিলো। হল এতিয়া চোৱা কি হ'ব। ওপৰত হৈ গ'ল 5 × 5 মাইনাছ থকাৰ কাৰণে -5 5 × 5। ওপৰতো 5 × 5 5 × 5। হল এতিয়া চোৱা ইয়াত কি হ'ল, ইয়াতো 5 আহি গ'ল, ইয়াতো 5 আহি গ'ল। দুইটাৰে হৰকিটা একে পাই গলো। হল এতিয়া আমাৰ কৰিবলৈ সহজ হ'ব, ঠিক আছে? এতিয়া চোৱা আমি কি কৰিব লাগিব, -5 divided by 5 আকৌ 5 divided by 5 ইহঁতৰ মাজত আমি পৰিমেয় সংখ্যা উলিয়াব লাগিব, ঠিক আছে? এতিয়া আমি প্ৰথমতে সংখ্যা ৰেখাডাল পাতি লওঁ। এতিয়া ধৰা এডাল আমাৰ সংখ্যা ৰেখা। হল সংখ্যা ৰেখাডালৰ কি হয় মাজত সদায় 0টো থাকে। হল এতিয়া যেটো 5 ভাগ কৰিছে প্ৰথমতে আমি চোৱা 1 2 3 4 5 এটো 1 বুলি ধৰো। হল ইয়াকে 5 ভাগ কৰিছে ন, তো এটো কি হ'ব 5 ভাগৰ 1। এটো যদি 1 হয় এটো কি হ'ব 5 ভাগৰ 1। 5 ভাগ কৰি এভাগ লৈছা, আকৌ 2 divided by 5 3 divided by 5 4 divided by 5 5 divided by 5 5 5 কাটা গৈ কিমান হ'ল 1 হ'ল। বুজি পালানে? ঠিক ইয়াতো একেদৰে আমি কি কৰিম 5 ভাগ কৰিম, 2 ভাগ 3 ভাগ 4 ভাগ 5 ভাগ। এটো হৈ গ'ল -1। হল এতিয়া এটো যদি -1 হয় এই ভিতৰবিলাক কি হ'ব 5 ভাগ কৰি এভাগ তেনেকে মানে আৰু -1 divided by 5 -2 divided by 5 -3 divided by 5 -4 divided by 5 -5 divided by 5। হল এতিয়া আমি পাই গলো চোৱা -5 divided by 5 আৰু 5 divided by 5। হল এতিয়া ইহঁতৰ মাজত পাঁচটা সংখ্যা লিখিলে হৈ যাব। বুজি পালানে? গতিকে এইকেইটাৰ পৰা পাঁচটা যিকোনো সংখ্যা লিখিলে হ'ল। ইয়াত এতিয়া মই 5ৰে পূৰণ কৰিছো, তোমালোকে বেলেগো পূৰণ কৰিব পাৰা, হয়নে? এতিয়া চোৱা 1 2 3টা 4টা 0 লিখিব পাৰা, আমি 1/5 লিখিলো 5টা। বুজি পালা? এইটো হৈ গ'ল ইয়াৰ আনসাৰ। যিকোনো সংখ্যা লিখিব পাৰা, ইয়াতে 5ৰ সলনি যদি বেলেগ পূৰণ কৰা তেতিয়া ইয়াতে বেলেগ আহিব হৰটো, হয়নে? তেনেকে লিখিব পাৰা, ঠিক আছে? নেক্সট চোৱা, নেক্সট 2 নম্বৰত তোমালোকৰ দিছে নেক্সট চোৱা -3 divided by 4 আৰু ইফালে 3 divided by 4। তলত দুইটাতে 4 আছে, গতিকে আমি কি কৰিম 0 আৰু 1ৰ মাজত 4টা ভাগ কৰিম মানে দেই। চোৱা 1 2 3 4 এটো হ'ব 1 আকৌ 1 2 3 4। বুজি পাইছা নিশ্চয় আগৰটো নিচিনা আৰু। এতিয়া চোৱা ইয়াত কিমান হ'ব 4 ভাগ কৰিছে ন, 4/1 3/4 4/4। হল -1/4 -2 -2/4 -3/4 -4/4। হল বুজি পালা? এতিয়া চোৱা 4 4 কাটা গৈ 1 হ'ল, 4 4 কাটা গৈ 1 হ'ল। এতিয়া এইকেইটা সংখ্যা পাই গলা, আটাইকেইটা সংখ্যা। তে ইয়াৰ পৰা 5টা লিখিলে হৈ যাব। বুজি পালানে? এনেকে লিখি দিবা 3/4 -2/4 -1/4 -1/4
বুজি পালা এটো হৈ গল ইয়াৰ আনসাৰ এতিয়া চোৱা আমি হে আগত যেটো কোৱেশ্চন নম্বৰ 1 ত -1 আৰু 1 দিছিলে তেনেকৈ কৰিব লাগিব -3/1 সৰি সব সংখ্যা তৰতে 1 আছে বুলি আমি জানো গতিকে 1 পাতিলো -3/1 -2/1 এতিয়া ইয়াত আমি কি কৰিব লাগিব গুটেইবিলাক সংখ্যাকে একে সংখ্যাটাৰে পূৰণ কৰিব লাগিব যিকোনো সংখ্যাৰে পূৰণ কৰিব পাৰা আৰু ঠিক আছে আমি যদি 6 ৰে পূৰণ কৰো সবকে 6 ৰে পূৰণ কৰিব লাগিব হল ইয়াতে যদি বেলেগ লোৱা 7 লোৱা তেতিয়া হলে সবতে 7 ল'ব লাগিব 8 ললে সবতে 8 ল'ব লাগিব হল কিমান পালাছ 6 3 * 18 6 * 6 6 2 * 12 6 * 6 হল -18/6 -12/6 হল এটা গম পাই গলা সোয়া -18/6 আৰু ইফালে -12/6 তে ইয়াৰ মাজৰ সংখ্যা কেইটা পাতি দিয়া আনসাৰটো ওলাই যাব হল আমি সংখ্যা ৰেখা পাতি নাথাকো আৰু তোমালোকে বুজি পাইছা এটা সোয়া 12 আৰু 18 মাজত 18 ইফালে যদি সংখ্যা ৰেখাটো মনতে ভাবি লোৱা 18 পৰা যদি এফালে সোঁহাতে আহা কি আহিব তোমাৰ 17 আহিব না 17/6 নেক্সট আহিব 16/6 মাইনাসত ওলাব নেক্সট 15/6 নেক্সট 14/6 হল নেক্সট 13/6 হল 1 2 3 4 5 পাঁচটা ওলাই গল আনসারটো হৈ গল বুজি পালা এইকেইটা সংখ্যা এই দুটাৰ মাজত থাকিব মানে হল নেক্সট চোৱা ইয়াতে -2/5 -2/3 এটা ইয়াতে তোমাৰ তলৰ হৰকিটা বেলেগ বেলেগ আছে তো আমি প্ৰথমতে হৰকিটা একে কৰি ল'ব লাগিব হল এটা চোৱা ইয়াক 5 ৰে পূৰণ কৰি দিয়া আৰু ইয়াক 3 ৰে পূৰণ কৰি দিয়া তেতিয়া 15 15 ওলাই যাব হল তলত মানে আমি একে কৰিব লাগে আৰু হল প্লাস 3 2 6 -6 আৰু ইফালে 3 5 15 5 2 10 -10 হল এটা গম পাই গলা কি পালা -10/15 আৰু -6/15 এই হতৰ মাজৰ সংখ্যা কেইটা লিখি দিয়া আনসাৰটো ওলাই যাব হল কি পাবা চোৱা -6 ৰ পিছত চোৱা -7/15 -8/15 -9/15 তাৰছত আহি গল -10 ন তিনটাহে পালে তেনে হলে এটো বেলেগ এটা সংখ্যাৰে পূৰণ কৰিবলৈ তেতিয়া আৰু পাবা হল এতিয়া চোৱা এতিয়া যেহেতু 15 কৰোতে আমি তিনটা সংখ্যা পালো গতিকে আমি কি কৰিম 30 কৰি দিম শুন দে 30 কৰিলে ওলাব নোলাই চোৱা তা তলত 30 পাব কাৰণে 5 ৰে কিমান পূৰণ কৰিব লাগিব আৰু ইফালে 3 ৰে কিমান পূৰণ কৰিব লাগিব হৰকিটা আমি একে কৰিব লাগিব হল এতিয়া 30 কৰিব কাৰণে 6 ৰে 5ক পূৰণ কৰিলে কিমান পাবা 30 পাবা তো 6 5 * 30 ওপৰটো আহি গল 6 6 2 12 তেনেকে 3 লগত কিমান পূৰণ কৰিলে 30 পাবা 10 গুণ মানে 3 10 গুণ 30 ওপৰটো 10 ৰে পূৰণ কৰি দিয়া হল কিমান পাই গলা 10 2 20 হল 10 2 20 6 2 12 মানে -12 আৰু -20 ইহতৰ মাজৰ সংখ্যা কেইটা এটা পাঁচটা আমি সংখ্যা পাই যাম হয়নে এটা সৰি এটা লিখিবা তলত লিখিবা আৰু চোৱা -12/30 আৰু ইফালে -20/30 ইহতৰ মাজত উলিয়াই দিয়া আৰু কি পাবা 12 পিছত কিমান আহিব 13/30 তাৰছত -14/30 -15/30 -16/30 -17/30 বুজি পালানে বাৰু এটো হৈ গল ইয়াৰ আনসাৰ এটা তোমালোকে বেলেগ সংখ্যাৰে পূৰণ কৰিব পাৰা 30 সলনি 45 কৰিব পাৰা বা বেলেগো পূৰণ কৰিব পাৰা তেনেকে ঠিক আছে তো চাই লবা আৰু তোমালোকৰ কেটা উলিয়াব দিয়া সংখ্যা নেক্সট তো চোৱা 5/8 আৰু 3/7 হল এতিয়া আমি কি কৰিম হৰবিলাক একে কৰিম চোৱা 3/7 হল 3/7 ইয়াক আমি 7 ৰে পূৰণ কৰি দিও ইয়াক আমি 8 ৰে পূৰণ কৰি দিও এটা 8 7 গুণ 56 8 7 গুণ 56 দুইটাতে হৰ কিমান হৈ যাব 56 হৈ যাব তে ইয়াত কি কৰিব লাগিব 8 ৰে পূৰণ কৰাৰ কাৰণে ওপৰটো 8 ৰে পূৰণ কৰিব লাগিব ইয়াত 7 ৰে পূৰণ কৰাৰ কাৰণে ওপৰটো 7 ৰে পূৰণ কৰিব লাগিব হল দেছোৱা 7 8 গুণ 56 8 3 গুণ 24 আৰু ইফালে 8 7 গুণ 56 আৰু 7 5 গুণ কিমান 35 হল এটা গম পালে আৰু কি পালা
24 ডিভাইডেড বাই 56 আৰু তোমাৰ 35 ডিভাইডেড বাই 56 এটা ইহঁতৰ মাজৰ সংখ্যাকেইটা কি হ'ব মুখতে উলিয়াব পাৰিবা হয় না তলৰ সংখ্যাবিলাক নাই বুলি ভাবিলো আৰু 24 আৰু 35 ৰ মাজৰ সংখ্যা পাঁচটা লিখা হল 24 ৰ পিছত কিমান আহিব 25 ডিভাইডেড বাই 56 56 টো মনতে ভাবিলো আৰু তাৰপিছত 26 ডিভাইডেড বাই 56 27 ডিভাইডেড বাই 56 28 ডিভাইডেড বাই 56 29 ডিভাইডেড বাই 56 বুজি পালে ইয়া কাৰণে বেলেগো লিখিব পাৰা 30 31 32 33 34 34 লৈকে লিখিব পাৰা হয় তো এটো হৈ গল ইয়াৰ আনসাৰ আজিলৈ আহিছো ভিডিওটো চাই বহুত বহুত ধন্যবাদ নেক্সট ক্লাছত আমি কোৱেশ্চন নম্বৰ 8 ৰ পৰা ডিসকাস কৰিম এন্ড থ্যাংক ইউ ফৰ ওয়াচিং এন্ড ষ্টাডি ওয়েল